কৃষ্ণ জয় গুৰু শংকৰ সমস্ত জনৰ শ্ৰীচৰণ কমলত ভক্তিপূৰ্ণ সেৱা জনা হৈছে। আজি আমি পৰম শ্ৰদ্ধাৰ এজন বিশিষ্ট ব্যাখ্যাকাৰক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন মূলৰ সভাপতিও আছিলে, সম্পাদকো আছিলে, প্ৰচাৰ শাখাৰ আমাৰ পিতৃস্বৰূপ জগতবনীয়া বাপক এয়া ৰাতি 2:30 বজাত লগ পাইছোঁ। আমি আহিলোঁ ট্ৰেইন যোগেদি, কামপুৰ ষ্টেচনত নামিলোঁ আৰু বাপজন ধেমাজিৰ পৰা অনুষ্ঠান কৰি তেখেতে বৰঘাট বাইপাছত নামিলে নগাঁৱৰ, আৰু দুয়োজনকে আমাৰ এই যুৱকসকলে আগবঢ়াই আনিলে। কৃষ্ণ কৃষ্ণ। আৰু আমি আহি আছোঁ বৰ্তমান আজি কামপুৰ বিৰিঙাহাটী অনুষ্ঠান আছে, গতিকে বাপজনৰো আছে, আমাৰো আছে। আৰু বাপে ক'লৈ যাব? তাৰপিছত নগাঁও যাব, বাপে নগাঁৱত আছে আৰু আমাৰ ধিঙতে আছে অনুষ্ঠান অহাকালি। তাৰপৰা আৰু আমি বাপৰ জেগাত যাম, নাৰায়ণপুৰ। বাপ গুৱাহাটীৰ ফালে যাব চাগে, তেনেকুৱা প্ৰগ্ৰেম হৈ আছে। আৰু আমাৰ অৱস্থা এইটোৱে আৰু ৰাতি ট্ৰেইনত 2টা বজাত ষ্টেচনত ৰখাইছে বাপক, মানে বৰঘাট বাইপাছত ৰখালে। লগে লগে আমাৰ বাপসকলে লৈ গৈ আহিলে, যুৱক বাপসকলে গৈ লৈ আহিলে। গতিকে আমি এই চমু ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। জয় গুৰু শংকৰ অপৰাধ বিনাশন, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কুলপুত্ৰ তাহান্ত বিনাই নাই নাই আমাৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় একশৰণ হৰিৰ নাম ধৰ্ম, কৃষ্ণ মাধৱ 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 কৃষ্ণ। ধনটো ব্যৱহাৰৰ ওপৰত আপোনাৰ জীৱনৰ নিৰাপত্তাটো নিৰ্ভৰ কৰে। মই আপোনালোক এটা মানে বাস্তৱ উদাহৰণ দিব খুজিছোঁ। যদি ধৰি লওক আপোনালোকে এইখন গাঁৱৰ ধনী মানুহ, গাঁওখনত ভগৱানে প্ৰত্যেকখন গাঁৱতে গাঁওখনৰ ভিতৰত এজন ধনী মানুহ ৰাখে। মানুহ ৰাখিব দেই। এঘৰ মানুহ ধনী, সকলোতকৈ ধনী থাকে, এঘৰ মানুহ সকলোতকৈ শিক্ষিত থাকে, কোনো এজন আটাইতকৈ বিদ্যাৱন্ত বা বুদ্ধিমন্ত থাকে, এজন জ্ঞানৱন্ত থাকে। তাৰমানে এই প্ৰতিভাবিলাক দি পঠিয়ায় ভগৱন্তই। কিয়? তাৰমানে আমাৰ সেই প্ৰতিভাৰ জৰিয়তে যাতে সেই অঞ্চলটো উদ্ধাৰ হয়। এজন ধনী মানুহে ধৰি লওক ধন থকাৰ কাৰণে তেওঁ গাঁওখনৰ উন্নয়নৰ কাৰণে যদি হ'ব কৃষ্ণ হৰি ৰাম, আপুনি ধৰি লওক, মই উদাহৰণহে দিছোঁ দেই, যে আপুনি গাঁওখনৰ ধনী মানুহ হৈ যদি আপুনি ভাবে যে এই গাঁওখনত বহুত দুখীয়া ল'ৰা আছে, যিবিলাকে হয়তো দামী কিতাপ কিনি অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিব নোৱাৰে, মই মোৰ নিজাববীয়াকৈ নামঘৰৰ কাষতে মই লাইব্ৰেৰী এটা বনাই দিম আৰু মই কিছু মূল্যৱান কিতাপ আনি তাতে ৰাখি থ'ম আৰু তাতে পঢ়ি পেলাই তেওঁলোকে যাতে সৎ জ্ঞান লাভ কৰিব পাৰে। ধৰি লওক তেনেকৈ যদি আপুনি এটা উঠি অহা প্ৰজন্মৰ বা গাঁওখনৰ উপকাৰ কাৰণে কৰ্ম কৰিলে, ধৰক কাৰোবাৰ আকৌ চুবুৰীটোত পানীৰ অভাৱ, মই কুঁৱা এটা দিছোঁ বা দমকল এটা দি দিছোঁ দিয়া, বুজি পাইছেনে? কাৰোবাৰ আকৌ নামঘৰটো মানে বনাবলৈ মাটিৰ অভাৱ, মোৰ ঢেৰ অজস্ৰ মাটি দিয়া, মই মাটি এবিঘা বা আধা বিঘা তোমালোকক দি দিছোঁ, ধৰি লওক। এই ধৰণে যদি আপোনাক দিয়া, আপুনিনো ক'ৰ পৰা দিব? ভগৱানে দিলেহে আপুনি দিব পাৰিব। এতিয়া ভগৱানে কৈছে য দদাতি চব প্ৰাপ্নতি, মই দিয়াটো যেতিয়া মোৰ কাৰণে দিবা, তুমি মোৰ পৰা পায়ে থাকিবা। বুজি পাইছেনে কথাটো? গতিকে গাঁওখনৰ ধনী মানুহজনে যদি গাঁওখনৰ উন্নয়নৰ কাৰণে তেওঁ ভগৱানে দিয়া অৰ্থ যদি সৎ ব্যৱহাৰ কৰে, তেওঁ যদি গাঁওখনৰ ৰাতি ভাওনা চাবলৈ যাওঁতে ভুলক্ৰমে দৰ্জাখন যদি মাৰিবলৈও পাহৰি থৈ যায়, তেওঁৰ ঘৰলৈ চোৰ ডকাইত সোমাব নোৱাৰে। মনত ৰাখিব কথা। ভগৱানে কৈছে চোৰ ডকাইত মইহে পৰিচালনা কৰোঁ, চোৰ ডকাইত চব ময়েই বুলি কৈছে। মই পৰিচালনা কৰোঁ, কাৰণ কাৰ ঘৰলৈ চোৰ পঠাব লাগে, কাৰ ঘৰলৈ ডকাইত পঠাব লাগে, সেই তথ্য মোৰ হাতত আছে। গতিকে যি সৎ কাম কৰিছে সি দুৱাৰখন মেলি থৈ গ'লেও আপোনাৰ ঘৰলৈ চোৰ আহিব নোৱাৰে। আৰু যি সৎ ব্যৱহাৰ কৰা নাই, ডাঙৰ তলা এটা মাৰি থৈ 2 ঘণ্টাৰ কাৰণে বিয়া খাবলৈ গ'লেও তলা ভাঙি লৈ গৈ যাব।
মনত ৰাখিব কথা বুজিছে নাই এই গোটেই তথ্যবিলাক আমাক ভাগৱতে দি আছে ভাগৱতে কেৱল আপুনি নেৰিব অনুষ্ঠানটো জীয়াই থকালৈকে আপুনি পাতি থাকক কোনে কৈছে 3 বছৰ বুলি নহয় আপোনাৰ শুনক সেইটো এটা পৰম্পৰা মই কৈ দিছোঁ শুনক সেইটো এটা পৰম্পৰা আপুনি এতিয়া যিমান ডাঙৰ কৰিছে যদি কিবা অসুবিধা হয় কমাই দিব তাতকৈ অলপ কম কৰিব কিন্তু অনুষ্ঠানটো নেৰিব আপুনিতো উদ্ধাৰ হ'বই আপোনাৰ এই ঘৰখনলৈ অহা সকলো জীৱ উদ্ধাৰ আমাক নামাতি আপোনাৰ গাঁৱৰ ওচৰে চুবুৰীয়া মাতিও হ'লেও পাতিব ভাগৱত অনুষ্ঠান হৈ থাকে বুজি পাইছে নাই তাৰমানে কৈছে তই বনীয়া বাপক মাতিব নালাগে তাঁতী বাপক মাতিব নালাগে শুন তাৰমানে কিছুমানে কয় ঐ তই যে এনেকৈ পাতি আছ এনেকুৱা বহুতে বহুত মন্তব্য দিয়ে আৰু মানুহৰ আকাল নাই কিন্তু ভাল মন্তব্য দিয়া মানুহ তই 2 বছৰ পাতিলি নহয় এতিয়া 2 বছৰ আৰু এবছৰ কিন্তু পাতিবই লাগিব পাতিবই লাগিব এনেকৈ কয় এইটো পৰম্পৰাহে এইটো কথিত ঈশ্বৰৰ কথা 3 বছৰ শুনি পেলাই আকৌ শুনিব নালাগে 3 বছৰ খাই আজীৱন আপুনি শুনি থাকক বাকী 3 দিন খাব নালাগে আৰু 3 বছৰ খালে জীয়াই থকালৈকে আপুনি শুনক সেইকাৰণে মই ক'ব বিচাৰোঁ যে আমি নিজা মত কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰিব নালাগে কিয়নো মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য নহ'ব পাৰে আপোনাৰ মতটো মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে কিন্তু গুৰুজনাৰ যিটো মত মহাপুৰুষৰ যিটো মত বেদৰ যিটো মত সি শাশ্বত সনাতন হয় সি পৃথিৱী থকালৈকে সেইটো মত ব্যাহত থাকিব গতিকে আমাক ভাগৱতে কি কৈছে পৰীক্ষিতে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনি 7 দিন অবিৰতভাৱে শুনি পেলাই যদি গতি পালে আমি গোটেই জীৱনত যদি ভাগৱতখন প্ৰথমৰ পৰা শেষলৈকে শুনো আমি গতি পাম নে নাপাম কিন্তু আপুনি কৰিব লাগিব নহয় আঁচনিটো ল'ব লাগিব নহয় মই সেইকাৰণে ক'লোঁ নেৰিব তাৰমানে কিয় আপুনি আপোনাৰ এই বছৰ 3 বছৰ হ'ব নহয় আমি 2 বছৰ আহিলোঁ প্ৰভু তাৰপিছত আপোনাৰ এইবাৰ 3বাৰ ধৰিলোঁ নহয় জানো 3বাৰ আমি আহিলোঁ হয় তাৰমানে বাপে কৈছে এইটো যে আমাৰ ধৰি লওক এইটো পৰম্পৰাৰ কথাহে আপুনি 3 বছৰ পাতিব লাগে তাৰপিছত আৰু বন্ধ কৰিব লাগে এনেকুৱা কথা নাহে তাৰমানে আমি এতিয়া অনুষ্টুপীয়া আপুনি এনেকুৱা আমাক মাতিব নালাগে গাঁৱৰে কোনোবা 2-4জনক মাতি হয়নে প্ৰভু ভাগৱত উৎসৱ নিচিনা পাতিব মানে সেইটো মানে বোলে হেৰি নহয় যে বোলে এইটো বহুত বহলকৈ পাতিলেই যে মানে হয় হয় সেইটো নহয় শক্তি চাই শক্তি চাই মানে শক্তি অনুৰূপে তাৰ প্ৰীতি আছুবা বুলি কৈছে শক্তি অনুৰূপে যদি আপোনাৰ সমৰ্থ আছে আপুনি বহলকৈ পাতিব পাৰে সেইটোতো আপোনাৰ কাৰণে আপোনাৰ কথা সেইটো আপোনাৰ মানে প্ৰতিটো কৰ্মৰ এটা হেৰি পৰিসীমা থাকে হয় আপুনি 10জনৰ মাজত প্ৰচাৰ কৰি যিটো মানে হ'ব 100জন যদি হয় তাতকৈ বেছি হ'ব নহয় ফলটো বেছি হ'ব নহয় কথাবোৰ তেনেকুৱা সেইকাৰণে মানে আমাৰ শক্তি অনুসৰি কোনোবা শক্তি ভাল 100জন মাতিছে কাৰোবাৰ সিমান সামৰ্থ্য নাই 10জন মাতক দিল খুচিকে পাতক দিল খুচিছে বুজিছানে আপোনাৰ মানে ভগৱানে কৈছে তুমি যেতিয়া মোৰ কাৰণে দিছা মই তোমাক দিমেই আৰু দদাতি চব প্ৰাপ্নতি বুজি পাইছে নাই ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে পদ্ধতিৰ কথা কৈ আছে কি পদ্ধতি জীৱনশৈলীৰ পদ্ধতি আপুনি ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনত আপুনি কেনেকৈ থাকিলে শান্তি পাব আৰু মৰিলে সদ্গতি পাব তাৰ পদ্ধতিয়ে কৈ আছে ভাগৱতে অন্য একো কোৱা নাই কিন্তু কওঁতে কেনেকৈ কৈছে কাহিনী উপকাহিনী আখ্যান উপাখ্যান অজামিল উপাখ্যান ধৰি লওক হয় নাই প্ৰহ্লাদ চৰিত্ৰ বুজানে এইবোৰ একোটা একোটা কাহিনী আৰু উপকাহিনী মাজেদি আমাক দি আছে বুজি পাইছা নাই কিন্তু মানুহে বহুতে সেইবোৰ কথা বুজি নাপায় কিছুমান পৰম্পৰাকে ধৰ্ম ভাবি তেনেকুৱা এটা নিৰ্ধাৰিত টাইমৰ কথা ভাবে কয় সেইবোৰ আচলতে সেইটো নিজা মত সেইটো বেদৰ মত নহয় বেদে কৈছে তুমি সদায় ঈশ্বৰৰ নাম লৈ থাকা পাৰিলেতো সদায় নোৱাৰিলে সপ্তাহত নোৱাৰিলে পষেকত নোৱাৰিলে মাহেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ বুজি পাইছে নাই
বছৰত এবাৰ হ'লেও আপুনি পদধূলি পেলাওক। ভকতৰ পদধূলি নপৰা ঘৰখন আমাৰ মানে পিঠু অৱতাৰত কি বুলি কৈছে, যাহাৰক গৃহত নহি উপগত একান্ত হৰি ভকত তাৰক গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মত। আপোনাৰ সৰ্পৰ আলয় মানে কি, সৰ্পৰ বৈশিষ্ট্য কি, ক্ৰোধ, বুজিছা নাই, খং ৰাগ। তাৰমানে যিখন ঘৰলৈ ভকত বৈষ্ণৱ পদধূলি নপৰিব সেইখন ঘৰৰ মানুহৰ খং ৰাগ জেদ মানে অসন্তোষ এইবিলাক বেছি হৈ যায়। কৃষ্ণ জয় গুৰু শংকৰ। আমি উপস্থিত হ'লোঁ, আমি কামপুৰ বিৰিঙিয়া আতি আৰু আমাৰ পৰম শ্ৰদ্ধাৰ জগত বুনিয়া বাপে একেটা সময়তে আমি উপস্থিত হ'লোঁ আমাৰ পৰম শ্ৰদ্ধাৰ দীপ্তি ডেকা আই প্ৰভুৰ গৃহত, ভক্তি মাতৃ, আৰু আমাৰ দিলীপ ডেকা বাপ আছে গৃহস্থ। গতিকে আমি আহিলোঁ, আজি অনুষ্ঠান ভাগ আছে। ৰাতিপুৱা আজি 3টা বাজিছে বৰ্তমান, পেণ্ডেল চেণ্ডেল দিয়া আছে, আমি অকণমান দেখুৱাই দিছোঁ। কৃষ্ণ 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 এহাজন।